বিয়াত যাব কালি ছোৱালী পতাবলে আৰু আমাৰ লগত নাযায় পিকনিক খাবলে গাইজ তো বহুত কষ্ট কৰি আমাৰ এতিয়া পিকনিকটো ৰেডি হ'ল পইচাৰ পৰা হিচাপ হৈ গ'ল এতিয়া আমি বস্তু কিনিবলৈ যাম বজাৰত তাৰপিছত ডাঙৰীয়া খং উঠিছে পইচা বেছি গৈছে বোলে এতিয়া আমি বজাৰ কৰিব গৈ আছোঁ এফালে আমাৰ আগলি গেং ছাত্ৰী গেং আমাৰ ডাঙৰীয়াও আছে গাইজ আমাৰ নতুন কেমেৰামেন গাইজ এইফালে এতিয়া বজাৰ কৰিবলৈ যাওঁ মেইন বজাৰ এইফালে গাইজ এয়া চাওক বজাৰত আহি পালোঁ ব্ৰইলাৰ ল'ম 10 কেজি মান ব্ৰইলাৰ লোৱা হ'ব অঁ ব্ৰইলাৰ কিমানকৈ লাভ কৰবা গাইজ দোকানীক পূৰা দম দি আছে 2 কেজি মাংস ল'ব কৈ আছে যে 100 টকা কেজি পিটিব ধৰি দোকানীয়ে তাক পূৰা দোকানীক পূৰা দম দি দিলে এইফালে গৈ আছে শুকান মাছ ল'বলৈ পিকনিকত যাব পিকনিক বজাৰ কৰিব আহিলোঁ বজাৰ কৰি আছে আৰু এবাৰ পিক পেলাই দে বাই এয়া চাওক নতুন ষ্টাইল ইণ্ডিয়ান কোবৰা নহৰু লোৱা হৈছে পিঁয়াজ লৈ আছে থালি লৈ আছে দোকানত তো ইমান ডাঙৰ নহৰু ল'লে এতিয়া পূৰা বজাৰ হৈ গ'ল 640 টকাৰ বজাৰ এয়া চাওক কিমান আধা হোৱা নাই খালি মোনাও নাই কেৰি বেগ লৈ আহিছে কেৰি বেগত এতিয়া ইয়াত বেঙেনা ল'ব বেঙেনা এই আইয়া বাইগুন অঁ চালাড লৈছে তামান লৈছে এতিয়া এইফালে চাওক এক কেজি ভাইরেল পিসা ভাইরেল হইতে চাই হ্যাঁ মিঠালাও এতিয়া ল'ব বোলে গাইছ বুদ্ধা আলু পুৰা বজাৰ হৈ গ'ল এয়া চাওক হা ব্ৰইলাৰ ৰাইচ হৈ গ'ল গাইছ এটা বস্তু বেয়া কৰিছে চাওক আমাৰ ডাঙৰীয়াই নাযায় আমাৰ লগত বহুত দুখ লাগিছে কালি মোৰ বিয়া আছে গাইছ বিয়াত যাব কালি ছোৱালী পতাবলে আৰু আমাৰ লগত নাযায় পিকনিক খাবলে লছ হৈ গ'ল